আজি আমি আহি আছোঁ কলিয়াবৰ জখলাবন্ধাৰ ওচৰৰ নৰসিংহ দেৱালয় মন্দিৰলৈ। আৰু আজি যিহেতু প্ৰথম আহিম, আগতে অহা নাছিলোঁ, শুনি আছিলোঁ নামটো নৰসিংহ দেৱালয়, কিনো হয়, কেনেকুৱা মন্দিৰ হয়, আপোনালোককো দেখাম বাৰু, ব'লক গৈ থাকক লগতে। আজি প্ৰথমবাৰলৈ আহি আছোঁ নৰসিংহ দেৱালয় মন্দিৰ। লগতো কোন আছে গম পাইছে, সহধৰ্মিনী। আৰু একচুৱেলি আমি দুখন গাড়ী আহি আছোঁ, মোৰ সন্মুখত দেখাই আছোঁ আপোনালোকক। এইখন গাড়ীত কৌশিক, তাৰপিছত তাৰ ফেমিলি গৈ আছে, আমি পিছে পিছে গৈ আছোঁ, দুয়োখন গাড়ী একেলগে। কৌশিকৰ মানে ছোৱালীজনীৰ জন্মদিন হয়, আৰু সেই জন্মদিনটো মানে সিহঁতে কিবা ভাবি থৈছিলে আৰু যে নৰসিংহ দেৱালয় মন্দিৰত আগবঢ়াব শৰাই, আৰু সেইকাৰণে আমাকো লগ ধৰিলে। আৰু আমিতো অলপ ফুৰি ভালেই পাওঁ নে কি কোৱা, গতিকে এই চান্সতে আহি গ'লোঁ, বোলো দেখাও নাই নৰসিংহ দেৱালয়, তো ট্ৰিপটো বনিয়ে যাওক আৰু নে কি কয়। আজি বতৰটো ডাৱৰীয়া, বৰষুণ দিয়ে আছে চিপকৈ, আৰু এই বৰষুণৰ মাজে মাজে আৰু আমি আহি আছোঁ। ভালো লাগিছে এনেকুৱা জাৰ্ণি কৰি, বৰষুণৰ দিনত যাই ভালো লাগে। নগাঁও টাউন পাই গ'লোঁ। ইয়াতে আগতে ৰিক্সাবিলাকৰ উৎপাত আছিলে, আজিকালি উৎপাত হৈছে টমটমবিলাকৰ। গাড়ী চলাব নোৱাৰি মানে সিহঁতৰ উৎপাতত। নগাঁও পাই গ'লোঁ। এতিয়া নগাঁৱত এয়া ফ্ৰেণ্ড হয় নীলোৎপল, তাৰপিছতে নীলোৎপলৰ ছোৱালী আৰু নীলোৎপলৰ ৱাইফ। এতিয়া আমি একেলগে সকলোৱে যাত্ৰা কৰিম। বৰ্তমান আমি এইখিনি গোল চকটো পাইছোঁ, আৰু এই চকটো যে উৰিয়াগাঁও চকটো পাইছোঁ বৰ্তমান। কলিয়াবৰ তিনিআলি পাই গ'লোঁ। ইয়াতে নতুনকৈ অভাৰব্ৰিজৰ কাম চলি আছে, এখন অভাৰব্ৰিজ বনাই আছে, আৰু লেফ্ট ছাইডেদি তেজপুৰলৈ যায়। আমি এতিয়া চিধা যাম। বৰষুণ এৰাই নাই, আজি বৰষুণ ৰাতিপুৱাৰ পৰা দিয়ে আছে। এইটো চাইড, লেফ্ট ছাইডে এইটো ছাইডে তেজপুৰ যায়, আৰু এতিয়া আমি চিধা যাম। কলিয়াবৰ সোমাই দিলোঁ আমি, এতিয়া বৰ্তমান কলিয়াবৰ। আজি মাধৱদেৱৰ জন্ম জয়ন্তী, তাৰ উপলক্ষে শোভাযাত্ৰা উলিয়াইছে। আপোনালোক আহিলেও কলিয়াবৰ পাৰ হৈ এখন জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় পাব, মানে জখলাবন্ধা হাইস্কুল। আৰু এই হাইস্কুলখনৰ কাষেৰে আহি মেইন ৰোডৰ লগতে এইটো নৰসিংহ দেৱালয়ৰ মেইন গেটটো আছে, মই দেখাই দিছোঁ বাৰু। এইটো শ্ৰী শ্ৰী নৰসিংহ দেৱালয় মেইন মূল তোৰণ, আৰু এইফালেদি আহিব পাৰি। ফাইনেলি পাই গ'লোহি এই বাসুদেৱ থান, শ্ৰী শ্ৰী বাসুদেৱ থান আৰু শ্ৰী নৰসিংহ দেৱালয়। এইটোৱে মেইন গেটটো। গোটেই থানখন দেখাই দিছোঁ বাৰু মই যিমানখিনি পাৰোঁ। এইটো মেইন গেট, আৰু এনেকৈ কৰি ভিতৰত এখন থান। ভিতৰলৈ যাম বাৰু, এতিয়া ভিতৰলৈ যাই দেখাই দি আছোঁ। ভিতৰলৈ গৈ আছোঁ, এতিয়া দেখাম বাৰু আপোনালোককো। নয়না আৰু নয়নাৰ দুইজনী মাক এতিয়া হেৰিত লাগি আছে, ভোগ বনোৱাত ব্যস্ত। ভোগৰ কাৰণে কি কৰি আছা? ঠিক আছে বাৰু। এইয়া বাৰ্থডে গাৰ্ল টিকলি, তাইৰে আজি বাৰ্থডে। হাই কোৱা, হাই কৈ দিয়া আকৌ। লাজ কৰিছে তাই।
বাৰ্থডে গাৰ্ল কেক কাটিব এতিয়া। বাৰ্থডে কেক আৰু মিঠাই খাই লওঁ। মই মন্দিৰৰ চাৰিওকাষটো দেখাই দিছোঁ। বহুতে ধুনীয়া পৰিৱেশ হয়, চাৰিওফালে গছ গছনিৰে ভৰা। এয়া পাৰ্কিঙত গাড়ী ৰাখি থৈছে আমাৰ, এইটো পাৰ্কিং। মন্দিৰৰ কম্পাউণ্ডত সৰুকৈ চাহপাত বাগিচা এখনো আছে। আহকচোন এতিয়া আমি মন্দিৰৰ পুৰোহিতৰ পৰা মানে তেখেতৰ পৰা মন্দিৰৰ বিষয়ে জানি লওঁ। তেখেতে ক'ব আমাক এই মন্দিৰ ভাগৰ বিষয়ে, মন্দিৰটোৰ বিষয়ে। নমস্কাৰ, মোৰ নাম সাগাৰ। মই এই মন্দিৰৰ পূজাৰী আৰু পৰিচালনা সমিতিৰ সম্পাদক। মই এই মন্দিৰত 1987 চনৰ পৰাই মানে ইয়াৰ লগত সহযোগ হৈ আছোঁ আৰু 2005 চনৰ পৰা ইয়াত সক্ৰিয় হিচাপে পূজাৰ কামত মই নিয়োজিত হৈছোঁ। আমাৰ এই মন্দিৰভাগ 1600 শতিকাত বনমালীদেৱে জগন্নাথ পুৰীৰ পৰা প্ৰথম বাসুদেৱ মূৰ্তি আনি স্থাপন কৰিছিল আৰু আহোম ৰজাই তেখেতক নিমন্ত্ৰণ কৰি আনি ইয়াতে মাটি বাৰী দি সত্ৰ স্থাপন কৰিবলৈ দি পূজা কৰাৰ কাম চলাইছিল। তাৰপিছত বনমালীদেৱক ইয়াৰ পৰা শিৱসাগৰৰ বৰ্তমান মাজুলীলৈ লৈ গৈছিলে, লৈ গৈ তাত মাটি বাৰী দি সত্ৰ স্থাপন কৰিবলৈ দিলে আৰু সেয়া এতিয়া বৰ্তমান দক্ষিণপাট সত্ৰ হিচাপে জনাজাত আৰু আমাৰ এইখন দক্ষিণপাট সত্ৰৰ আদ্য সত্ৰ। তাৰ কিছু বছৰৰ পিছত আৰু সেই সময়তে বনমালীদেৱে আমাৰ উপৰি পুৰুষক বৰ্তমান দিল্লী তাৰপৰা লগত আনি ইয়াত পূজা কৰাৰ কাৰণে ইয়াত আমাক থৈ আমাৰ উপৰি পুৰুষক থৈ পূজা কৰাৰ দায়িত্ব দি তেখেত মাজুলীলৈ গৈছিল, শিৱসাগৰলৈ গৈছিল আৰু একাধিক্ৰমে আজিৰ তাৰিখলৈকে আমাৰ পৰিয়ালে এই মন্দিৰ ভাগত পূজা কৰাৰ কাম চলাই অহা হৈছে। তাৰপিছত ৰাজেশ্বৰ সিংহৰ দিনত তেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰা আমাৰ কলিয়াবৰৰ বৰবৰা হৈ হিচাপে তেখেত নিয়োজিত আছিল আৰু সেই সময়তে আমাৰ উপৰি পুৰুষক এই মহাপ্ৰভু শ্ৰী শ্ৰী নৃসিংহ মহাপ্ৰভু ভাগ আছিল। কঠীয়াতলীৰ সগুনবাহী কন্দলী পাহাৰত এটা স্বপ্নদৃষ্ট কৰাইছিলে আৰু সেই স্বপ্নদৃষ্ট কথা কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ আগত কওঁতে তেখেতে ৰজাৰ আদেশ লৈ তেখেতৰ সহযোগত কঠীয়াতলী কন্দলী পাহাৰৰ পৰা ইয়াত স্থাপন কৰা হৈছে আৰু তেতিয়াৰ পৰাই নৃসিংহ দেৱালয় বুলি এই ভাগ জনাজাত। প্ৰসাদ আহি গ'ল, এতিয়া প্ৰসাদ খাম। আহি গ'ল, এয়া ভোগ, এতিয়া ভোগ গ্ৰহণ কৰিম। আজি যে আহিলোঁ নৰসিংহ দেৱালয়, একচুৱেলি নৰসিংহ দেৱালয় মানে নৰসিংহ মানে কোন আপোনালোকক মই অলপ মোৰ সম্যক জ্ঞানৰ পৰা জনাই আছোঁ।
ভগৱান শ্ৰী বিষ্ণুৰ যে 10 অৱতাৰ মানে 10টা অৱতাৰ, এই 10টা অৱতাৰৰ ভিতৰত যেনেকৈ ধৰি লওক মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বুদ্ধ, কল্কি আৰু শ্ৰীৰাম কৃষ্ণত এইজনৰ ভিতৰত নৰসিংহ অৱতাৰ ৰূপে লৈছিলে যিজন মানে ভগৱান শ্ৰীবিষ্ণুৱে যিজন নৰসিংহ অৱতাৰ লৈছিলে, সেই অৱতাৰ নৰসিংহ অৱতাৰৰে এইটো মানে মন্দিৰ হয়। আৰু এই নৰসিংহ অৱতাৰ লৈয়ে ভগৱান শ্ৰী বিষ্ণুৱে হিৰণ্যকশিপুৰক বধ কৰিছিলে আৰু বধ কৰি পেলাই ভক্ত প্ৰহ্লাদক মানে উদ্ধাৰ কৰিছিলে। আৰু সেই ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছিলে যে নৰসিংহ ৰূপৰ, এই নৰসিংহ ৰূপৰে এই মন্দিৰভাগ হয়। ফ্ৰেণ্ডছ, আজিলৈ এই মন্দিৰভাগৰ পৰা ওলাবলৈ লৈছোঁ আৰু ইয়াতে আহি খুবেই ভাল লাগিলে। এই দেউৱে কোৱা মতে এই মন্দিৰভাগ নৰসিংহ অৱতাৰৰ মন্দিৰভাগ অসমত এইটোৱে আছে। আৰু এটা আছে শিৱসাগৰৰ মইনাপুৰীয়া নামঘৰত, তাত আছে বিগ্ৰহভাগ মানে বাঁহৰ হয়, তাত আকৌ পূজা পাতল নহয়, তাত খালি ভাগৱত পাঠ হয়। আৰু এইভাগ মন্দিৰতেই আপোনাৰ ইয়াৰ বিগ্ৰহ শিলৰ হয়, শিলৰ প্ৰতিমা আৰু আহোমৰ যুগৰেই হয় প্ৰতিমাটো। মানুহে বনাইছিলে নে নিজে অট'মেটিক মানে ওলাইছে সেইটো ক'বলৈ তেখেতে কৈছে আমি গম নাপাওঁ, এইটো নিজে নিজে উৎপন্ন হোৱা নে মানুহে বনাইছিলে। কিন্তু এইটো আহোম যুগৰে হয়, আহোম যুগৰে বিগ্ৰহ হয়। আৰু এইটোৱে আছে নৰসিংহ অৱতাৰৰ মানে অসমত থকা আৰু শিলৰ বিগ্ৰহৰ প্ৰথম মন্দিৰ। আৰু আপোনালোকো আহক, ইয়ালৈ আহিব। মই আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ভালে থাকক সকলোৱে।